কালি ৰাতি টোপনি ক্ষতি বুজিছ নাই টোপনি ক্ষতি মানে সেই যে খগেন কাই আমাৰ ঘৰৰ ওচৰত যে এই মদকি নেকি এই খুব মদ খাই যে মানুহটো খগেন কাই ঘৈণীজনী ৰাতি 3টা মান বজাত আহিছে নহয় গুডু আহি পেলাই উঠাইছে বোলে ল'ৰাটো কিবা ধফাই আছে বোলে নোহোৱে নকৰে বোলে এনেকৈ কৈছে তাৰপৰা হস্পিটেললৈ লৈ গ'ল যেনিবা মানুহটো ল'ৰাটো যেনিবা মানুহজনীৰ লগতে দেই মানুহটো মদ খাই তলি একদম একো ক'ব নোৱাৰে পুৰা খাই ফিটিং মানুহটো শুই আছে দেই তাৰপৰা 3টা মান বজাত একদম একদম ডেইলি খাই আহি মানে পুৰা মানে মদাহি মানে আহি দেই আগৰ পৰা এতিয়া নহয় যেনিবা তাৰপিছত আৰু ৰাতি এনেকৈ 3টা মান বজাত সেই CCI হস্পিটেললৈ লৈ গ'লোঁ চিভিললৈ যেনিবা মানুহজনী হাতত পইচা নাই নহ'লে এই আৰোগ্যতে ভৰাই দিলোঁ ল'ৰাটো যি উৎপাত কৰিছে নহয় তাৰপিছত আৰু তেনেকৈ লৈ গ'লোঁ তাৰপৰা ডক্টৰে চেকআপ টেকআপ কৰিলে আৰু তাৰপিছত চেকআপ টেকআপ কৰাৰ পিছত ল'ৰাটো কি ওলালে গম পোৱা নাই ল'ৰাটো এলকহলিছ ওলালে ল'ৰাটো এই কিবা 1.5 বছৰমান হৈছে ল'ৰাটো এলকহল ওলালে নহয় কেনেকৈ মেথাটো বেয়া তাৰপিছত যেতিয়া কাহিনীটো মানুহজনীয়ে কৈছে দেই সিহঁতি দুটা মানে যেতিয়া মানে ল'ৰাটো বিয়া পাতিছিলে ন এই লভ মেৰেজ মানে দুইটা তাৰপিছত আৰু এনেকৈ পলুৱাই আনিছিলে হ'লে তাৰপিছত এনেকৈ বিয়া পাতি মানে দুইটা লভ মেৰেজ বিয়া পাতিলে তাৰপিছত সেই মদটো খুব খায় ন ল'ৰাটো সেই মদৰ নিচাতে মানে সেনেকৈ মানে মানুহজনীৰ লগত তেনেকৈ থাকি মানে সেই তেনেকৈ মানে ল'ৰাটো জন্ম হোৱা দেই ল'ৰাটো মানে জন্ম হৈ পেলাই ল'ৰাটো যেতিয়া মানে ম এনেকৈ মাত দিয়ে মানে অলপ দিনৰ পিছত আৰু যেনিবা তাৰপিছত চবেই মানে ঘৰৰ মানুহ খুচ হৈছে তাৰপিছত আৰু চব মানুহখিনি মানে এনেকৈ খুচ হৈছে মানে সিহঁতৰ ঘৰৰ মানুহবিলাক ল'ৰা মাত ফুটিছে মা মাতিছে বুলি ভাবিছে চবেই তাৰপিছত ল'ৰাটোৱে মানে মা মতা নাই ল'ৰাটোৱে মানে এইটো মদহে কৈ আছে তাৰমানে চবেই মা বুলি ভাবিছে কথাটো তাৰপিছত আৰু চব খুচ হৈছে তেনেকৈ তাৰপিছত লাহে লাহে তেনেকৈ ল'ৰাটো অকণমান ডাঙৰ হৈ আহিছে নাই তেতিয়া মানে ল'ৰাটো মানে মাত নুফুটে অকল মানে মদৰ জেগাত মদ হৈ থাকিলে মদহে ফুটে তাৰমানে তাৰপৰা ল'ৰা দেও পাৰি থাকে তাৰপিছত আৰু দেও পাৰি থাকে এনেকৈ মানে বাপেকটো মানে যিদিনাখন ঘৰত থাকে ন যিদিনাখন মানে ল'ৰাটোৰ লগত শুৱে যে সেইদিনাখন ল'ৰাটো একদম শান্ত মানে শুই থাকে তাৰমানে যিটো নিচাটো যে বস্তুটো এই বাপেকটো মুখৰ পৰা যিটো নিচা গোন্ধ ওলাই যায় সেইটোৱে মানে ল'ৰাটো নিচাত হৈ যায় আৰু দেহৰ যোনটো হেৰি জেনেটিক সেইটো এলকহলিক হৈ গ'ল তাৰমানে সেই বস্তুটোৱে কেপচাৰ কৰিলে তাৰমানে যিটো মুখৰ পৰা বাছটো যে ওলাই যায় সৰু ল'ৰা না হৈ যায় মানে তাৰপিছত সি মানে ধুনীয়াকৈ হৈ যায় কোনোবা দিনাখন বাপেকটো সেইটো মদাহি ন য'ত ত'ত থাকি দিয়ে সেইদিনাখন ল'ৰা পূৰা ধফনি সেই তেনেকৈ যোৱাৰ পিছত ল'ৰা যেনেকুৱাটো মদৰ যে এইবোৰ মদ খালে বেছিকৈ যে লৈ যায় যে এইটো কিবা নিচামুক্তি কেন্দ্ৰ নিচিনা হৈ গ'ল যেনেকৈ ল'ৰাবোৰ থাকে যে তাৰপিছতে সেই ল'ৰাটো আৰু তেনেকৈ মানে হৈ থকাৰ কাৰণে সেয়া মানে ৰাতি 3টা বজাত আহি মানুহজনী মোক ক'লেহি তাৰপিছত ডক্টৰ ঘৰলৈ নিয়াৰ পিছত কিবা ব্লাড ৰিপৰ্ট কিবা চেক কৰিলে তাৰপিছত আকৌ CT স্কেনো কৰিলে দেই ল'ৰাটো তাৰপিছত এলকহল ওলাইছে নহয় গম পাইছে গোটেই তেজত মানে সেইটো হেৰি হৈ গ'ল মানে বস্তুটো সি মানে জন্ম হোৱা আগৰ পৰা মানে যিটো মানে মিলন যিটো আছিলে ন যিটো জেনেটিক্স নে কি কয় যে সেইটো তোমালোকে অলপ ভালকৈ জানিবা পঢ়া শুনা তো সেই বস্তুটো মানে তাৰ ওপৰত মানে এপ্লাই হৈ গ'ল মানে মদৰ যিটো কণিকা ন সেই বস্তুটো মানে জন্ম আগতে এপ্লাই হৈ গ'ল তাৰ ওপৰত গতিকে এতিয়া অভিমন্যুৰ নিচিনা হৈ গ'ল তেনেকুৱা হৈ গ'ল তাৰপৰা যিটো ল'ৰাটোৰ যিটো স্মৃতি শক্তি যে যিটো পঢ়িলে কৰিলে মনত ৰাখে যে সেই বস্তুটো এই স্মৃতি শক্তিটোত মানে এই বস্তুটোৱে এটেক কৰি দিলে সৰু ল'ৰা নহয় জানো মানে ডক্টৰে কোৱা কথা দেই এইবিলাক মই কোৱা কথা নহয় ডক্টৰে যেনেকৈ কৈছে এইটো মই তাতে আছোঁ না কথাটো দেখিলোঁ যেনিবা তাৰপিছত এতিয়া বিশেষকৈ এতিয়া এই কথাটো মই কাহিনীটো কেলৈ কৈছোঁ মানে কিন্তু মইতো মানুহক মনা কৰিব নোৱাৰি না এতিয়াতো কোনোবাই বিয়া পাতিছে কিবা কৰিছে মদ খাই হৈছে কিবা কৰি হৈছে সেইটোতো আমিতো পাৰ্চনেলি গৈ কাকো মনা কৰিব নোৱাৰি না তো যিটো বস্তু মানে ডক্টৰে ক'লে ন ঘৈণীয়েকেও বাধা দিব নোৱাৰে কোনো বাধা দিব নোৱাৰে আনিছে ন ঘৈণীয়েকে আনিছে সিহঁতৰ ঘৰলৈ তেনেকুৱা ধৰণৰ ল'ৰাটোৱে ইমান মৰম কৰিব বুলি ভাবিছিলে তেনেকৈ বুলিয়ে দুইটা বিয়া পাতিলে ন চবেইতো সংসাৰখন ভালকৈ চলিব বুলিয়েতো বিয়া বাৰী পাতে ন তাৰপিছত এতিয়া মই কি কৈছোঁ মানে কথাটো দেই মোৰ মনটোৱে খেলাইছে এইটো মই কাকো মানে ধৰি লওঁ এইটো তই এনেকুৱাই কৰিব লাগিব বুলি মইতো কাকো ক'ব নোৱাৰি ন মানে কথাটো এনেকুৱা ধৰণৰ যিবিলাক মানে মদাহী বাপেক ন মই কৈছোঁ সেই মদাহী বাপেকবিলাক যে এই কেঁচুৱাৰ লগত বা কেঁচুৱা হোৱা আগমুহূৰ্তত তো সেই বস্তুটো সেৱন কৰি নোলোৱাটোৱে ভাল নেকি বুলি ভাবিছোঁ দেই নোলোৱাটো ভাল আৰু আগৰ পৰা নকৰিলেও ভাল মানে কেঁচুৱাটো শৰীৰটো ভাল হ'ব স্বাস্থ্যটো ভাল হ'ব এতিয়া ডক্টৰে কোৱা মতে তাৰ ভাগৰ স্মৃতি শক্তিটো মোটামুটি মানে যিটো স্মৃতি শক্তি যিটো থাকে ন সেই বস্তুটো মোটামুটি এটেক কৰি পেলাই সেইটো শেষ কৰি পেলাইছে তাৰমানে ল'ৰাটো মানে পঢ়িলে কৰিলে কিবা কথা এইবিলাক মনত নৰয় মানে ডক্টৰে কোৱা কথা দেই এইটো মই কোৱা কথা নহয় এতিয়া মই সেইটো ভাবিছোঁ দেই মানে এই মদাহী যিবিলাক বাপেক ন
কেঁচুৱা ল'ৰা ছোৱালী থাকিলে মানে ধৰি লওক সৰু এবছৰীয়া 1.5 বছৰীয়া বা তাৰ আগমুহূৰ্তটো মই তেনেকৈ নোহোৱাই ভাল নেকি বুলি মই ভাবিছোঁ নে কি বাৰু নোহোৱাই ভাল আৰু সেইবোৰ নকৰাও ভাল নোখোৱাও ভাল সেই তেনেকুৱা ধৰণৰ কাহিনী হৈ গ'ল টোপনি ক্ষতি মাথাটো বেয়া হৈ আছে আৰু গোটো আজি কাম নকৰোঁ দেই আছে মাথাটো ঘূৰা লাগিছে মানে তুমি ৰাতি গ'লা অটত 2:30 বজাতে ফোন কৰিছে কেনেকুৱা কুঁৱলী ৰাতি মাথাটো বেয়া হৈ গৈছে আৰু বাহিৰতে ৰখি আছোঁ তেনেকুৱা কি কবি আৰু উপায় নাই সি বাপেক থাকিলে শান্তি নাই জীৱনত তাকে ন তাকে সৰু ল'ৰাৰ ওপৰতো প্ৰভাৱটো পৰে মানে ডাঙৰ ওপৰতো পৰেই স্মৃতি শক্তি শেষ হৈ গ'ল বুলি ক'লে না ডক্টৰে মোৰ সেইটো বেছি বেয়া লাগিলে মানে ল'ৰাটো যিটো মানে পঢ়িলে শুনিলে যিটো মনত থাকিব ন ল'ৰা ছোৱালী সেই বস্তুটো মানে উভতি কৰিব নোৱাৰে সেইটো নোৱাৰে আৰু মানে জনি মৰিলে মানে চেচ মানে আৰু সৰু ল'ৰা 1.5 বছৰীয়া 2 বছৰীয়া ল'ৰা এলকহলিষ্ট মামুলি কথা পাছ আজিকালি হেৰিও হৈছে নহয় এইটো কৰ্কট ৰোগো হৈছে কেঞ্চাৰ যে সেইটো জন্মৰ পৰাই হৈ গৈছে মানে বাপেকে কৰি থোৱা কৰ্ম পিতেকে ভুগিছে তেনেকুৱা ধৰণৰ হৈছে হৈছে এই ডক্টৰে আজিকালি GMCHত গোটেই ভৰ্তি তেনেকুৱা সৰু ল'ৰা ছোৱালী কিছুমান জেনেটিকেলি হয় কিছুমান মানে হেৰি হয় বাপেকৰ এনেকুৱা কৰ্মৰ ফলত মানে অসাৱধানতা মাকো আজিকালি ভাল নহয় কিছুমান মহিলাও কিছুমান সেইবোৰ সেৱন কৰে চিগাৰেট খায় মদ খায় মানে এনেই হেৰি টাইমত খোৱাটো বেলেগ কথা খাইতো খায়েই আজিকালি যেতিয়া বিয়া চিয়া নাপাতে তেতিয়া বেলেগ কথা বিয়া চিয়া পতাৰ পিছতো আজিকালি একদম হুপি থাকে যিটো জীৱন জীৱা যিটো ফেমিলি প্লানিং সেইটো শেষ কৰি পেলাই বেডৰুমত একদম পূৰা এইটোহে চলে মানে চিগাৰেটটোহে চলে মদৰ গিলাচ গোটেই একদম ফিটিং কৰি লয় ফ্ৰিজত গোটেই একদম মদ থৈ দিয়ে তাৰ ফলটো যে পিতেকে ভুগিব বা জীয়েকজনীয়ে ভুগিব সেইবোৰ মোচ নাই তাৰ ফলটো এনেকুৱা হয় দে এডাল কি কৰিবিগৈ